নগাঁৱৰ উৰিয়াঘাটত ৰহস্যজনকভাৱে উদ্ধাৰ 11টাকৈ গৰু। বৃহস্পতিবাৰে নিশা উৰিয়াঘাটত 11টাকৈ গৰু উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। স্থানীয় লোকৰ সন্দেহ, গৰু চুৰি চক্ৰই গৰুকেইটা সৰবৰাহ কৰাৰ সময়তে হয়তো কিবা অসুবিধাৰ সন্মুখীন হৈ এৰি থৈ যাবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত একাংশ স্থানীয় লোকৰ তৎপৰতাত গৰুগৰাকীসকলে নিজৰ পশুধনসমূহ ঘূৰাই পাবলৈ সক্ষম হয়। আমি জনাই আছো, নগাঁৱৰ উৰিয়াঘাটত ৰহস্যজনকভাৱে উদ্ধাৰ 11টাকৈ গৰু। বৃহস্পতিবাৰে নিশা উৰিয়াঘাটত 11টাকৈ গৰু উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। স্থানীয় লোকৰ সন্দেহ, গৰু চুৰি চক্ৰই গৰুকেইটা সৰবৰাহ কৰাৰ সময়তে হয়তো কিবা অসুবিধাৰ সন্মুখীন হৈ এৰি থৈ যাবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত একাংশ স্থানীয় লোকৰ তৎপৰতাত গৰুগৰাকীসকলে নিজৰ পশুধনসমূহ ঘূৰাই পাবলৈ সক্ষম হয়। গৰুখিনি মানে মই উৰিয়াগাঁও চাৰিআলিৰ মাংসকণ আনিব গৈছিলোঁ, আনি পেলাই হঠাৎ মানে বহুত গাড়ী গৈ আছে। গাড়ী গৈ থকা অৱস্থাত মই দেখিলোঁ আমাৰ উৰিয়াগাঁৱততো এনেকুৱা পৰিৱেশ আজিলৈকে দেখা নাই যে ইমান 13-14টা গৰু একেলগে জাক বান্ধি পেলাই নামঘৰ ওচৰত ৰখি থকা। তাৰপিছত নেক্সট ষ্টেপ আহি পেলাই মই বোলো আমাৰ তেখেতক জানতি মামাৰ ওচৰলৈ আহিলোঁ। বোলো মামা এনেকুৱা কথা, বোলো গৰু অলপমান ইয়াত ৰখি আছে। জানতি মামাই ক'লে, প্ৰথমে মামী ওলাই আহিছিল, মামী ওলাই আহি পেলাই কৈছে ৰ'বাচোন মামাক ধুমাধুমকৈ মাতি আছোঁ। তাৰপিছত আৰু মামাক মাতি আনিলে, মামাই টৰ্চ লৈ আহিলে। মামাই এটাই কৈছে, মোৰ বাউণ্ডেৰীৰ ভিতৰত যিমানখিনি গৰু আছে ভৰাই দে, ভৰোৱাৰ পিছত কি হ'ব, যোনখিনি গ্ৰাহক আহিব গ্ৰাহকক আমি হেণ্ড অভাৰ কৰি দিম গাঁওবুঢ়া মালিক আহিলে বা এটা ফৰ্মেলিটিছ আৰু। তাৰপিছত গোটেইখিনি বস্তু হোৱাৰ পিছত লাষ্টত গম পাইছোঁ যে গাঁওখন আমাৰ সিপাৰৰ। কিন্তু আজিলৈকে এনেকুৱা যে সিপাৰৰ গৰু আমাৰ ইপিনে অহা নাই। গাঁওবুঢ়াক জনোৱা হৈছে কথাটো, মানে অকণমান ডাউট জন্ম হৈছে। গাঁওবুঢ়াক জনাইছে আপোনালোকে? গাঁওবুঢ়াক জনোৱা হৈছে আৰু প্লাছ আপোনাৰ আজিলৈকে এনেকৈ মানে গৰু সিপাৰৰ পৰা দলং পাৰ হৈ কলং পাৰ হৈ আমাৰ ইয়ালৈ নাহে। কি সন্দেহ কৰে আপোনালোকে? এইটো হয়তো চুৰি চক্ৰও হ'ব পাৰে, তেনেকুৱা এটা সন্দেহ হৈছে। 100% নিব নোৱাৰিলে মানে এইখিনি জেগাতে ষ্টক হৈ আছে। এজন দুজন অচিনাক্ত ব্যক্তিও দেখিছোঁ যোনখন গাঁৱত নাথাকা। তেওঁলোকে হয়তো মনিটৰিং কৰি আছে গৰুখিনি ক'ত আছে কি নাই কৰা। যেতিয়াই মই আহিলোঁ লগালগ বাইকখন গুচি গ'ল। নিশা হ'লে লৈ গ'ল আৰু যিটো সৰবৰাহ চলি আছে আপোনালোকে জানেই। সেইকাৰণে ক'ব বিচাৰিছোঁ, চব সাৱধান হওক। গৰু গুৰা যোনে ফাৰ্মিং কৰি আছে বা পশুধন যোনে পালন কৰে, গোটেইখিনি মানুহক এটাই অনুৰোধ, নিজৰ পশুধনখিনি ভালকৈ ৰাখক। কিমানটা গৰু আছিলে ইয়াত? 11টা গৰু আছে। গৰাকীসকল আহিছে, তেওঁলোকো দেখাব পাৰে। ঠিক আছে। কেইঘৰ গৰু? 8 ঘৰ গৰু। কেইটা? 11টা। কিমান সময়ত নাইকিয়া হৈছিলে? গৰু বন্ধাৰ সময় 4-5টা মানৰ পৰা। হয়, তেতিয়াৰ পৰা নাই। বিচাৰ খোচা কৰি আছে আপোনালোকে? বিচাৰ খোচা কৰি আছোঁ। পিছত খবৰটো কেনেকৈ পালে? মানে এই আমাৰ ধন্তিদাক ফোনটো কৰিলে। আচ্ছা, ধন্তি তুমি যোৱা, আমাৰ সুৰেশৰ ককায়েক বুলি ক'লে, ঘৰতে আছে। সিহঁতক গোটাই মেলি লৈ আহিছোঁ। গৰুকেইটা ঠিকে ঠাকে পাইছে? কি সন্দেহ কৰে আপোনালোকে? আমি তেনেকুৱা সন্দেহ নাই আৰু, বোলো দলং পাৰ হৈ এইফালে গুচি আহিল আৰু। কোনোবাই মানে কিবা ধৰক কোনোবাই কাৰোবাৰ হাতত পৰিছিল, বেপাৰীৰ হাতত পৰিছিল ভাবে নেকি? চোৰাং তেনেকৈ ভবা নাই। আমি ভবা নাই, উদঙীয়া কৰোঁ, এৰি দিওঁ, তেনেকৈ গুচি আহিল বুলিয়ে ভাবিছোঁ আমি। সদায় এৰিয়ে দিয়ে থাকে। আজি আমি এমাহমানৰ আগৰ পৰাই গৰু এৰি দিওঁ। পথাৰ খালী যিহেতু, একো খেতি বাতি নাই, সেই অঞ্চলৰ গৰু চব এৰি দিয়ে। আচ্ছা, এতিয়া আমি এইফালে আহিছা বুলি গমেই পোৱা নাই, খবৰ পাইহে আহিছোঁ। মুঠতে গৰু কিমানটা আছিলে? আহি পেলাই গোটেই গৰুখিনি আমি দেখা পাইছোঁ, চিনি পাইছোঁ। হয়, কিমান আছিলে গৰু? 11টা আছে। মাইকীয়ে মতাই? মাইকী মতা, চেৰি পোৱালি এনেকুৱা, আৰু খিৰুৱা গৰু আছে, দমৰা পোৱালিও আছে। হয়, এই গোটেইখিনি তেনেকুৱা। ইতিমধ্যে গাঁওবুঢ়াক কথাটো জনোৱা হৈছে? গাঁওবুঢ়া মোৰ লগৰে হিৰণ্য। হয়, আৰক্ষীকো জনাইছে? আৰক্ষীক তেওঁ জনাইছে নে নাজানো, ইয়াতহে শুনিছোঁ আৰক্ষীলৈও কিবা খবৰ দিছে বুলি। হয়, এতিয়া মানে গাঁওবুঢ়া আহিলে এৰি দিব গৰুখিনি? গাঁওবুঢ়াই ইতিমধ্যে মই ফোন কৰিলোঁ, তেখেতৰ সেয়া কথা পাতিয়ে আছে, লৈ যাবলৈ দিছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।